আজি পলিনমিয়েল ৰিলেটেড দুটা উপপাদ্য আলোচনা কৰিম। এটা হৈছে ভাগশেষ উপপাদ্য আৰু এটা হৈছে উৎপাদক উপপাদ্য। ৰিমাইণ্ডাৰ থিওৰেম আৰু ফেক্টৰ থিওৰেম। এটা বহুপদ যদি px আৰু ইয়াৰ ডিগ্ৰী n n 1তকৈ ডাঙৰ হ'ব পাৰে বা 1 হ'ব পাৰে, 1তকৈ ডাঙৰ ডিগ্ৰী বা ঘাত বিশিষ্ট বহুপদ এটাত আমি ভাগশেষ আৰু উৎপাদকৰ বিষয়ে আলোচনা কৰিম। যদি বহুপদ px ax মাইনাছ a এই ৰৈখিক বহুপদৰে হৰণ কৰোঁ, এইটো যদি হৰণ কৰি চাওঁ তেতিয়াহ'লে ইয়াৰ ভাগশেষ কি থাকিব? আচলতে ভাগশেষ কেনেকৈ পাওঁ? px is equal to gx into qx plus rx। rx তো হৈছে ভাগশেষ। px যেহেতু আমি x মাইনাছ a ৰে হৰণ কৰিছোঁ, তেতিয়াহ'লে হৰণ কৰিলে ভাগফলটো হ'ব qx আৰু ভাগশেষটো হ'ব rx। তেনে ক্ষেত্ৰত px আমি x মাইনাছ a into qx plus rx এনেধৰণে প্ৰকাশ কৰিব পাৰিম। এতিয়া যদি x ৰ মান আমি a বহুৱাই দিওঁ, x is equal to যদি a হয়, তেন্তে চাওঁ এই ৰাশিটোত pa is equal to এইটো a minus a into qa plus rx বা ra, এইটো হৈ আছে 0। তেতিয়াহ'লে কি থাকিলে? pa is equal to ra মানে সেইটো ভাগশেষটো কিমান পালো আমি? p এর সমান। তেন্তে সংক্ষেপে যদি আমি আলোচনা কৰোঁ, px x মাইনাছ a ৰে যদি আমি হৰণ কৰি দিওঁ, তেতিয়াহ'লে ভাগশেষ বা ৰিমাইণ্ডাৰ হ'ব pa। এইটো হৈছে ভাগশেষ বা ৰিমাইণ্ডাৰ when the polynomial px with degree n greater or equal to 1 is divided by a linear polynomial x minus a, then the remainder is equal to pa। ৰিমাইণ্ডাৰটো হ'ব pa। আকৌ যদি বহুপদ px যাৰ ডিগ্ৰী n ৰ মান 1 বা 1তকৈ ডাঙৰ, এনেকুৱা বহুপদ এটাক যদি আমি x মাইনাছ 1 ৰে হৰণ কৰোঁ, তেতিয়াহ'লে x মাইনাছ a টো বহুপদ px ৰ উৎপাদক হয় নে নহয় আমি চাম। যদি x মাইনাছ a ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি ভাগশেষ কিমান পাওঁ? pa পাওঁ। আকৌ ভাগশেষ যদি 0 হয়, মানে px is equal to x minus a into qx আৰু ভাগশেষ 0, তাৰ মানে px is equal to x minus a into qx হ'ব। তেতিয়াহ'লে ইয়াৰ পৰা বুজি পাইছো x minus a px ৰ এটা উৎপাদক হ'ব। কি শৰ্তত? ভাগশেষ pa is equal to যদি 0 হয়, তেতিয়াহ'লে x minus a px ৰ এটা উৎপাদক হ'ব। আকৌ ওলোটাকৈ x minus a px ৰ উৎপাদক হ'লে ভাগশেষটো কিমান হ'ব? 0 হ'ব। এই বহুপদ এটাৰ আমি উৎপাদক পোৱা যিখিনি তথ্য, এই তথ্যখিনিকে আমি কি বুলি কৈছো? উৎপাদক উপপাদ্য বা ফেক্টৰ থিওৰেম বুলি। এতিয়া চোৱা এক্সাৰসাইজ 2.3, ইয়াৰে প্ৰথম কুৱেশ্যনটো আমাক কেইটামান বহুপদ দিয়া আছে আৰু প্ৰতিটো বহুপদৰে x+1 উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে। ইয়াৰে প্ৰথম বহুপদটো দিয়া আছে x³ plus x² plus x plus 1। এই যিটো বহুপদ দিয়া আছে x³ plus x² plus x plus 1, এই বহুপদৰ x plus 1 এটা উৎপাদক হয় নে নহয় আমাক পৰীক্ষা কৰিব দিছে। চেক whether x plus 1 is a factor of the polynomial x³ plus x² plus x plus 1। ফেক্টৰ বা উৎপাদক হ'ব লাগিলে কি হ'ব লাগিব? এই বহুপদটোৰ ভাগশেষ 0 হ'ব লাগিব, ৰিমাইণ্ডাৰটো 0 হ'ব লাগিব। কিন্তু ৰিমাইণ্ডাৰক যদি বহুপদটো px হয়, ৰিমাইণ্ডাৰক আমি কি চিম্বলত লিখো? pa বুলি লিখো। pa is equal to 0 হ'ব লাগিব। ধৰা হ'ল বহুপদটোৰ আমি নাম দিলো px is equal to x³ plus x² plus x plus 1। আমি হৰণ কৰিব লাগে x plus 1 এৰে।
উৎপাদক উপপাদ্য বা ভাগশেষ উপপাদ্যত আমি কি পাইছিলো হৰণ কৰিছিলো ৰৈখিক বহুপদ x মাইনাছ a ৰে হৰণ কৰিছিলো x মাইনাছ a ৰে কৰিছিলো কেনেকৈ ৰাহিত আছে চলকৰ পিছত মাইনাছ চিন আছে চলকৰ পিছত যদি মাইনাছ চিন থাকে আমি তেতিয়াহলে কি কৰিছিলো পি এ হিচাপত লৈছিলো তাৰ মানে চলকৰ পিছত যিটো সংখ্যা থাকিব সেই সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো ল'ব লাগিব additive inverse of the number after the variable x নাইবা আমি এনেকৈও মিলাই ল'ব পাৰো যদি এইটো এই ৰৈখিক বহুপদটোৰ শূন্যটো উলিয়াই লওঁ আমি আগতে আমি বহুপদীয় সমীকৰণটো ল'লো x - a = 0 ইয়াৰ পৰা কি পাম x = a এইকাৰণে আমি কি কৰিছিলো পি এ পাইছিলো এতিয়া যেহেতু আমাক বহুপদটো দিয়া আছে x + 1 ইয়াৰ পৰা কিমান পাম p - 1 পাম কেনেকৈ পাইছো x + 1 = 0 বুলি ভাবি লোৱা ইয়াৰ পৰা x = কিমান পাম -1 পাম এটো নিলিখিলে হ'ব এটো মনে মনে কৰিব পাৰিবা এতিয়া আমি ভাগশেষটো পাম p - 1 তাৰ মানে x ৰ ঠাইত -1 x ৰ ঠাইত -1 ব্যৱহাৰ কৰা -1 কিউব প্ৰথমটো প্লাস -1 স্কয়াৰ প্লাস -1 আৰু শেষৰটো +1 একে থাকিব -1 কিউব এটো -1 হ'ব -1 স্কয়াৰ এটো +1 হয় এটো প্লাস মাইনাস -1 আৰু শেষৰটো +1 ইয়াতে যদি চাং আমি +1 -1 কেনসেল +1 -1 কেনসেল ৰিজাল্টটো কিমান পালো 0 পাইছো তাৰ মানে ভাগশেষটো আমি 0 পালো ৰিমাইন্ডাৰ 0 since the remainder is 0 therefore x + 1 is a factor of the polynomial x³ + x² + x + 1 যেহেতু ভাগশেষ শূন্য এতেকে x + 1 বহুপদ x³ + x² + x + 1 ৰ এটা উৎপাদক হয় আৰু যদি আমি ৰিমাইন্ডাৰটো 0 নাপাম তেতিয়া হলে উৎপাদক নহয় বুলি লিখিম 1 ৰ 2 নম্বৰৰ বহুপদটো দিয়া আছে x⁴ + x³ + x² + x + 1 এই বহুপদটোৰ ক্ষেত্ৰতো আমি x + 1 এটা উৎপাদক হয় নে নহয় চেক কৰিব লাগে বহুপদটো দিয়া আছে আমাক লেট ধৰা হল px x⁴ + x³ + x² + x + 1 তেতিয়া হলে ইয়াৰ পৰা ভাগশেষ পাম p - 1 = -1 power 4 -1 কিউব এইটো তাৰপিছত এইটো x² আছিল -1 স্কয়াৰ তাৰপিছত x মানে -1 আৰু +1 -1 power 4 এইটো হল +1 x -1 কিউব এইটো -1 -1 স্কয়াৰ এইটো +1 নেক্সট প্লাস মাইনাস -1 আৰু শেষৰটো +1 এতিয়া চাম 1 -1 কেনসেল 1 -1 কেনসেল 1 থাকিলে তাৰ মানে আমি কি পালো ভাগশেষটো শূন্য নহয় ৰিমাইন্ডাৰ ইজ not equal to 0 therefore x + 1 is not a factor of the polynomial এতেকে x + 1 বহুপদ x³ + x² এতেকে x + 1 বহুপদ x⁴ + x³ + x² + x + 1 ৰ উৎপাদক নহয় আকৌ চোৱা যদি ভাগশেষটো 0 হয় তেতিয়াহলে উৎপাদক হ'ব আৰু ভাগশেষটো 0 নহলে উৎপাদক নহয় 1 ৰ 3 নম্বৰটো চোৱা বহুপদটো দিয়া আছে x⁴ + 3x³ + 3x² + x + 1 বহুপদটোৰ নাম দি লোৱা যেহেতু চলকটো x আছে গতিকে বহুপদটোৰ নাম দিম আমি px ইয়াতে y থাকিলে বহুপদটোৰ নাম py এনেকুৱা দিম x⁴ + 3x³ + 3x² + x + 1 এইবাৰো আমি x + 1 এই বহুপদটোৰ উৎপাদক হয় নে নহয় চাব লাগে এতিয়া p - 1 ইয়াতে +1 আছিল x ৰ পিছত -1 ব্যৱহাৰ কৰিম -1 power 4 3 * -1 কিউব 3 * -1 স্কয়াৰ + x মানে -1 আৰু শেষৰ ফালে +1 এটো -1 power 4 1 -1 কিউব এটো -1 into +3 -3 -1 স্কয়ার 1 into
+3 এইটো +3 প্লাস মাইনাস -1 আৰু +1 চাও 3 -3 কেনসেল +1 -1 কেনসেল এবাৰ ৰিজাল্টটো 1 হ'ল তাৰ মানে ভাগহেতু শূন্য নহয় যেহেতু ভাগে শূন্য নহয় এতেকে কিমানেৰে হৰণ কৰি চাও আমি x + 1 এৰে হৰণ কৰি চাইছিলো এইটো হৈছে ভাজক ভাজকটো এইটো হৈছে ভাজ্য বহুপদটো ইয়াৰ উৎপাদক নহয় এতেকে x + 1 বহুপদ x power 4 plus 3x cube plus 3x square plus x plus 1 or উৎপাদক নহয় বা এটা উৎপাদক নহয় since the remainder is not equal to 0 therefore x plus 1 is not a factor of the given polynomial 1 or অন্তিম কোৱেশ্চনটো চোৱা বহুপদটো হৈছে x cube minus x square minus 2 plus root 2x plus root 2 এই বহুপদটোৰ x plus 1 এটা উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে বহুপদটো px is equal to x cube minus x square minus 2 plus root 2x plus root 2 x অৰ ঠাইত যদি আমি -1 বহুৱাই যাওঁ তেতিয়াহলে এইটো হ'ব -1 cube minus -1 square minus 2 plus root 2 into x x মানে হৈছে -1 আৰু থাকিলে plus root 2 -1 cube এইটো ৰিজাল্ট হৈছে -1 square ইয়াৰ ৰিজাল্ট 1 আৰু আগৰ ফালে মাইনাস আছে -1 minus minus plus 2 into 1 2 root 2 into 1 root 2 আৰু plus root 2 2 আৰু তো -1 -2 আৰু এইটো মিলালে এইটো হ'ল 0 বাকি থাকিলে √2 + √2 2 এইটো ৰিজাল্টটো 0 নহয় এটাকে x + 1 px ৰ এটা উৎপাদক নহয় ইচ্ছা কৰিলে আমি ইয়াতে অকল px ৰ বুলি লিখিব পাৰো এটাকে x + 1 বহুপদ px ৰ উৎপাদক নহয় therefore x + 1 is not a factor of the polynomial px মই গোটেই ৰাশিটো লিখিলে লিখিব পাৰা px ৰ উৎপাদক নহয় 2 নম্বৰ কোৱেশ্চনত আমাৰ এনেকৈ দুটা বহুপদ দিয়া আছে এটা px আৰু এটা gx আমি পৰীক্ষা কৰিব লাগে gx বহুপদটো px ৰ উৎপাদক হয় নে নহয় চাব লাগে x + 1 যদি 0 বুলি ভাবো তেতিয়াহলে ইয়াৰ পৰা পাম x -1 এইখিনি ভাবিবহে লাগে এইখিনি লিখিব নালাগে এতিয়া বহুপদটো যদি px হয় ইয়াৰ পৰা ভাগে উলিয়াম আমি ভাগে যদি 0 পাম তেতিয়াহলে x + 1 px ৰ উৎপাদক হ'ব আৰু যদি ভাগে 0 নাপাও তেতিয়াহলে gx px ৰ উৎপাদক নহব px ৰ ভাগে উলিওৱাৰ কাৰণে px ৰ x ৰ ঠাইত কিমান লিখিম আমি -1 যদি লিখো এতিয়া চাও গোটেই x বিলাক আমি হলাই দিও -1 ৰ দ্বাৰা প্লাস x বিলাক গোটেই হলাই যাও -1 ৰ দ্বাৰা -1 কিউব এটো -1 into 2 -2 -1 square 1 plus 1 minus minus plus 2 minus 1 plus 2 minus 2 cancel plus 1 minus 1 cancel result to value 0 তার মানে যদি gx এর px ক হরণ কৰি দিও তেতিয়াহলে ভাগে শূন্য মানে এটো ৰাখিলে gx এর px ক হরণ যাব তার মানে gx এটা উৎপাদক এতেকে gx px ৰ এটা উৎপাদক আৰু যদি 0 নাপাও ভাগেটো 0 নাপালে gx px ৰ উৎপাদক নহব ইয়াৰে 2 নম্বৰটো চোৱা পলিনোমিয়াল px দি আছে x³ + 3x² + 3x + 1 আৰু gx দিয়া আছে x + 2 এটা ইয়াৰ ভাগেটো যদি আমি উলিয়াই লওঁ px ৰ ঠাইত কিমান লিখিব লাগিব তাৰ শূন্যটো হ'ব -2 +2 থাকিলে -2 বা ইয়াৰ পৰা ইটো x + 2 0 হিচাপত x ৰ মানটো উলিয়াই লবা -2 যদি ব্যৱহাৰ কৰি দিও ইটো -2 কিউব plus 3 into -2 square plus 3 into -2 plus 1 -2 cube it will go -8
minus 2 square to 4 into 3 12 plus minus 3 into 2 6 আৰু হেপত থাকিলে প্লাস 1 এতিয়া চাও 12 plus 1 এটা প্লাস 13 minus 8 minus 6 minus 14 ৰিজাল্ট পালো minus 1 এটো শূন্যৰ সমান নহয় not equal to 0 যেহেতু ভাগেটো শূন্য নহয় এতেকে gx px ৰ উৎপাদক নহব since remainder is not equal to 0 therefore gx is not a factor of px px ৰ উৎপাদক নহয় তোৰ অন্তিম কোৱেশ্চনটো চোৱা 3 নম্বৰটো px is equal to x cube minus 4x square plus x plus 6 আৰু gx is equal to x minus 3 ইয়াৰ পৰা ভাগ হেতু পাম আমি এটো minus 3 আছিল x ৰ লগত gx ত এটো হ'ব plus 3 ওকে প্লাস ইনটু নিলিখিলো কথা নাই ভাগ হেতু হ'ল p3 তাৰ মানে x ৰ ঠাইত 3 ব্যৱহাৰ কৰি যোৱা x ৰ ঠাইত যদি 3 ব্যৱহাৰ কৰি যাও প্রথমটো x কিউব মানে 3 কিউব তারপর 4 into x স্কয়ার মানে 4 into 3 স্কয়ার প্লাস x মানে 3 প্লাস 6 3 কিউব মানে 27 3 স্কয়ার 9 9 into 4 36 plus 3 plus 6 plus kita sang 27 plus 3 30 আৰু plus 6 36 minus 36 is equal to 0 এতেকে gx px ৰ উৎপাদক হয় ভাগে শূন্য পাইছো গতিকে উৎপাদক হয় আৰু ভাগে শূন্য নাপালে উৎপাদক নহয়